7 বছৰীয়া ভতিজীক নদীত দলিয়াই হত্যা। পাখণ্ড খুৰাক বিকাশ দাসক গ্ৰেপ্তাৰ। এই নৃশংস পাশবিক নাৰকীয় ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে। ঘটনাৰ স্থান চামগুৰিৰ বৰভেটি। অকণমানি গৌৰীপ্ৰিয়াই গৰমৰ বন্ধ কটাবলৈ আহিছিল মোমায়েকৰ ঘৰলৈ। শুকুৰবাৰে গৌৰীপ্ৰিয়াক নিবলৈ ককাক দেউতাকৰ সৈতে এইটো খুৰাক বিকাশ দাস আহিছিল মোমায়েকৰ ঘৰলৈ। ছোৱালীজনীক নিবলৈ আহিছিলে আমাৰ ঘৰতে। আজি 10 দিন মান হলে আমাৰ ঘৰতে আছে। ছোৱালীজনীক আজি নিবলৈ আহিছিলে, কালি নিবলৈ আহিছে। দেউতাক আহিছে, খুৰাক দুজন আহিছে আৰু ককাক আহিছে। আহি পেলাই ছোৱালীজনী সিহঁতক দেখি ভিতৰলৈ সোমাই গ'ল। ভিতৰত সোমাই লৈ পেলাই আমাৰ শাহুবুঢ়ী ৰুমত গৈ সোমাই চুক এটাত গৈ কান্দি আছে। তাই ওলাই নাহে, কোনো পধ্যে ওলাই নাহে। বাপেকে আইচক্ৰীম আনিছে 2টা। আমাৰ ল'ৰাটোও আছে, তাইও আছে, 2টা আইচক্ৰীম নিছে। আমাৰ ল'ৰাটোৱে লোৱা দেখি বাপেকে ক'লে আহা মাইনা নিনো নহয়, তুমি আইচক্ৰীমটোকে খোৱাহি। সি তাই দৌৰি আহি মোৰ কোচত উঠিছে। কোচত উঠা দেখি মই চাহ পানী বহাবলৈ গলো সিহঁতলৈ চাহ বনাবলৈ। চাহ পানী বহাবলৈ যাওঁতে ছোৱালীজনী মোৰ কোচৰ পৰা নামি আহি খুৰাকে লৈছে। আৰু ইয়াৰ পাছতে বিকাশ দাস নামৰ এই মানুহৰূপী পশুটোৱে সংঘটিত কৰিলে সেই নাৰকীয় ঘটনাটো। লৈ পেলাই আইচক্ৰীমটো দি বাপেকে দিয়ে দেখিছে ছোৱালীজনীক আইচক্ৰীমটো দিয়া। বাপেক গলগে আগ পেনে, মই চাহ পানী বহাবলৈ পাকঘৰলৈ গুচি গলো। আমাৰ ল'ৰাটো বোলে পিছে পিছে গৈ দেখে ছোৱালীজনী দমকলৰ ওচৰত গৈ, নাৰিকলৰ জোপাৰ গছত গৈ ছোৱালীজনীয়ে বোলে খুৰাকৰ কোচত উঠি কান্দি আছে, উচুপি উচুপি কান্দি আছে, আইচক্ৰীমটো হাততে ধৰি আছে। আমাৰ ল'ৰাটোৱে দেখি আহি পাকঘৰ পিনে সোমাই আহিছে। সোমাই অহা দেখি মই তাক সুধিলো, পুতলা মাইনা কলে গ'ল? কৈছে বাপেকে কৈছে দোকানলৈ গৈছে হ'বলা, মিঠাই চিনি কিবা কিনি দিবলৈ গৈছে। সি কৈছে নহয় মায়ে এইপিনে আহাচোন, এইপিনেহে ভণ্টিক লৈ গৈছে। তেনেকুৱাতে বাপেকে মই দৌৰি গৈ দেখিছো সি যিখিনি জেগাত পেলাইছে তাৰ আগত গৈ পেলাই আঙুলিটো আই দেখাই দিছে, এইখিনিতে ছোৱালীজনী পেলাইছো বুলি কৈছে। আইচক্ৰীমৰ বটলটো উপঙি গৈ আছে। কোলাত তুলি বিকাশে কণমানিজনীক কলং নৈৰ কাষলৈ লৈ যায় আৰু নদীত দলিয়াই দিয়ে। স্থানীয় লোকে কণমানিজনীক উদ্ধাৰ কৰে যদিও তেতিয়ালৈ প্ৰাণবায়ু ওলাই গৈছিল কণমানি গৌৰীপ্ৰিয়াৰ। সি দেখি লৈ পেলাই মই এইপিনে যাওঁ মানে তাৰ খুৰাক 2 নম্বৰ খুৰাকটোৱে এই সৰু ভায়েকটোক লৈ পেলাই সেইখিনিৰ পৰা পলাই দিলে। ককাকে এনে বাগৰি বাগৰি কান্দিছে, কিন্তু অন্তৰ খুলি কান্দা নাই। ছোৱালীজনী সিহঁতৰ অন্তৰ দুখ লগা নাই ছোৱালীজনীক লৈ যাওঁতে। কানে কানে গলো ছোৱালীজনীক বিচাৰি, আইচক্ৰীমটো উপঙি উপঙি গৈ আছে। ছোৱালীজনী আপোনাৰ কি হয়? মোৰ ভাগিন হয়। ভাগিন মোৰ লগতে থাকে ছোৱালীজনী। ক'ৰ পৰা আহিছিলে? কামপুৰৰ পৰা আহিছে। কামপুৰৰ পৰা আহিছিলে। এই নৃশংস নাৰকীয় ঘটনাৰ 2টা দিনৰ পাছত অভিযুক্ত বিকাশ দাসক গ্ৰেপ্তাৰ কৰা হয়। খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাৰ নেতৃত্বত যোৱা এটা দলে কঠীয়াতুলিৰ বৰখোলাৰ পৰা গ্ৰেপ্তাৰ কৰে এই পাখণ্ডটোক। কিয় মাৰিছিলা? কিয় মাৰিছিলা? তোমাৰ ভতিজী হয়নে নহয়? হা কিয় মাৰিছিলা? নোকোৱা কিয়? কোৱা আকৌ। কিয় নোকোৱা? কেনেকৈ মাৰিব পাৰিলা? ভতিজীক নিজৰ ভতিজীক কিয় এনেকৈ পানীত দলিয়াই দিলা তুমি? হা কেনেকৈ দলিয়াই দিলা? কিয় দলিয়াই দিলা? হত্যাকাৰী খুৰাক বিকাশ দাসৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 103(1) ধাৰাত গোচৰ আৰোপ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে জিম্মাত লৈছে হত্যাকাৰীটোক। চামগুৰিৰ পৰা যোগেশ দাস, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।